মুহূৰ্ত জনাই আছো সব দৰ্শকক এটা বিগ ব্ৰেকিং নিউজ। জুৰিয়াৰ জেগনিত বাঘৰ সন্ত্ৰাস, পথত কাম কৰি থকা অৱস্থাতে দুজনকৈ লোকক বাঘৰ আক্ৰমণ। সংকটজনক অৱস্থাত আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ। লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জেগনিত সংঘটিত হৈছে এই ঘটনাটি। বাঘৰ আক্ৰমণত আহত হোৱা লোক দুজন হৈছে ক্ৰমে আব্দুল আজিজ আৰু আক্তৰ আলী। বানৰ বাবে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলাৰ সভাপতি মুছাফিৰ আলী আহমেদ ডাঙৰীয়া উপস্থিত হৈ ভুক্তভোগীৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়। এই মুহূৰ্তত পথাৰত কাম কৰি থকা অৱস্থাতে দুজনকৈ লোকক বাঘে আক্ৰমণ কৰে আৰু উক্ত আক্ৰমণত সংকটজনক অৱস্থা হয় দুয়োজন লোকৰ। আহত দুয়োজন লোকক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জেগনিত সংঘটিত হৈছে উক্ত ঘটনাটি। বাঘৰ আক্ৰমণত আহত হোৱা লোক দুজন হৈছে ক্ৰমে আব্দুল আজিজ আৰু আক্তৰ আলী। ৰাইজে সন্দেহ কৰিছে যে বানৰ বাবে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘটো ওলাই আহিছে।